নমস্কাৰ আজি 23 জানুৱাৰী এই মুহূৰ্তত খণ্ডিয়াৰ কেইবাটাও ব্ৰেকিং নিউজ আহি পৰিছে আমি আপোনালোকক সেইসমূহ আগবঢ়াইছো সৰস্বতী পূজাৰ দিনে বোমাতংক মহানগৰী কেইবাখনো বিদ্যালয়ত হাহাকাৰ সৰস্বতী পূজাৰ দিনে গুৱাহাটী কেইবাখনো বিদ্যালয়ত হোৱা পৰিস্থিতি আগশাৰী বিদ্যালয়ত বোমাতংক ইমেইল যোগে বিদ্যালয় উৰাই দিয়াৰ ভাবুকি প্ৰদান কৰিছে দুৰ্বৃত্তই লগে লগে উপস্থিত হৈ আৰক্ষী আৰু বম স্কোৱাড দিল্লীৰ পাব্লিক স্কুল গুৰুকুলকে ধৰি আগশাৰী বিদ্যালয়ত আতংক প্ৰতিখন বিদ্যালয়ত তন্নতন্নকৈ তালাচী মহানগৰ আৰক্ষীৰ অজ্ঞাত স্থানৰ পৰা মেইল হোৱাৰ খবৰ লাভ কৰা হৈছে ইয়াৰ পাছৰ খবৰ এবাৰ বিএলঅ'ই ফাদিল কৰিছে এছআৰৰ ভয়ংকৰ তথ্য এছআৰৰ নাম কৰ্তন কৰা হৈছে শ ভোটাৰৰ নাম বিভিন্ন লোকৰ নামেৰে অভিযোগ দাখিল 7 নং ফৰ্ম ব্যৱহাৰ কৰি দাখিল কৰা হৈছে অভিযোগ ষড়যন্ত্ৰমূলকভাৱে সংখ্যালঘু ভোটাৰৰ নাম কৰ্তনৰ অভিযোগ শ্ৰীভূমিত এছআৰৰ নামত ব্যাপক বিসংগতিৰ অভিযোগ এজন ব্যক্তিয়ে শ লোকৰ বিৰুদ্ধে দাখিল কৰিছে অভিযোগ ভোটাৰ তালিকাৰ পৰা নাম কৰ্তনৰ পাছতে ভাবুকি বিএলঅ'লৈ বিএলঅ' সুমনা ৰহমান চৌধুৰী বিস্ফোৰণ পৰৱৰ্তী খবৰ পুৱাই বিতৰ্কিত ভোজখালাত আৰম্ভ হ'ল সৰস্বতী পূজা ইতিমধ্যে দুপৰীয়া 1 বজাৰ লগে লগে ভোজখালাত অনুষ্ঠিত হ'ল জুম্মা নামাজ হিন্দু পক্ষৰ আবেদন খাৰিজ কৰি বৃহস্পতিবাৰে ন্যায়ালয় দিছিল ৰায়দান ভোজখালাত নামাজ সৰস্বতী পূজা দুয়োটা আয়োজনৰ নিৰ্দেশ দিছিল ন্যায়ালয় মুছলমান পক্ষই দুপৰীয়া 1 বজাৰ পৰা 3 বজালৈ আদায় কৰিব নামাজ অপ্ৰীতিকৰ পৰিস্থিতি ৰোধিবলৈ মধ্যপ্ৰদেশৰ ভোজখালাত সাজু হৈছে প্ৰশাসন হাজাৰ হাজাৰ আৰক্ষী কটকটীয়া নিৰাপত্তা ভোজখালাৰ চৌহদত দিবলৈছো আন এটা খবৰ সম্পূৰ্ণৰূপে নিষিদ্ধ কৰা হ'ল গুটখা বিড়ি চিগাৰেটৰ বিক্ৰী এই ডাঙৰ সিদ্ধান্ত লৈছে বিজেপি চৰকাৰে কোনো দোকানত বিক্ৰী কৰিব নোৱাৰিব গুটখা জাতীয় সামগ্ৰী এই ডাঙৰ সিদ্ধান্ত লৈছে বিজেপি চৰকাৰে কেপি ৰজনীগন্ধা সিগনেচাৰ শিখৰকে আদি কৰি বিক্ৰী বন্ধ চিগাৰেটৰ ধপাত সেৱনকাৰীলৈ এটা অতিকৈ বেয়া খবৰ উৰিষ্যা চৰকাৰৰ ধপাত আৰু পান মছলা সন্দৰ্ভত বৃহৎ সিদ্ধান্ত বিড়ি চিগাৰেট গুটখা ধপাত খাইনি জৰ্দা নিষিদ্ধ উৎপাদন পেকেজিং বিতৰণ বিক্ৰী আদিতো নিষেধাজ্ঞা আৰোপ কৰা হৈছে স্বাস্থ্য বিভাগে নতুন নিয়ম কাৰ্যকৰী কৰি জাৰি কৰে অধিসূচনা ধপাতজাতীয় সামগ্ৰী সেৱন কৰাটো কৰ্কট ৰোগৰ প্ৰধান কাৰণ এইসমূহ সামগ্ৰী ক্ষতিকাৰক যাৰ বাবে কঠোৰ হৈ পৰিছে চৰকাৰ ইয়াৰ পাছৰ খবৰ ছুইজাৰলেণ্ডৰ পৰা ভাল খবৰ দিলে মুখ্যমন্ত্ৰীয়ে 9টাকৈ ডাঙৰ ঘোষণা কৰিছে ৰাজ্যৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই 25 জানুৱাৰীত এটিকলি দুটিপাত আঁচনি আৰম্ভ কৰা হ'ব এই আঁচনিৰ অধীনত চাহ বাগিচাৰ প্ৰতিগৰাকী শ্ৰমিকে লাভ কৰিব 5,000 টকাকৈ মুখ্যমন্ত্ৰী আত্মনিৰ্ভৰ অসম আঁচনিৰ জৰিয়তে 75,000 যুৱকলৈ প্ৰেৰণ কৰা হ'ব 2 লাখকৈ টকা 7 ফেব্ৰুৱাৰীৰ পৰা প্ৰথম কিস্তি ধন লাভ কৰিব যুৱকসকলে বিগত বছৰত চৰকাৰৰ ধন লাভ কৰা 25,000 যুৱকলৈও ভাল খবৰ আহি পৰিছে বিগত বছৰত চৰকাৰৰ ধন লাভ কৰা 25,000 যুৱকলৈও ভাল খবৰ 20 ফেব্ৰুৱাৰীৰ পূৰ্বে দ্বিতীয় কিস্তি ধন লাভ কৰিব যুৱকসকলে 11 পৰা 12 ফেব্ৰুৱাৰীত হাজাৰ হাজাৰ প্ৰাৰ্থীয়ে বিভিন্ন পদত লাভ কৰিব নিযুক্তি শীঘ্ৰেই কেইবাখনো জিলাৰ লাখপতি বাইদেউ লাভ কৰিব 10,000কৈ টকা পৰৱৰ্তী খবৰ বিজেপি বিৰুদ্ধে হুংকাৰ দি একেলগে 10খন গাঁৱৰ ৰাইজে কৰিলে ভোট বৰ্জন নিৰ্বাচনৰ পূৰ্বে বিজেপি চৰকাৰক হুংকাৰ দি ভোট বৰ্জন কৰা ঘটনা সংঘটিত হৈছে একেলগে 10খন গাঁৱৰ ৰাইজে কৰিলে ভোট বৰ্জন মুখ্যমন্ত্ৰী মন্ত্ৰী পীযুষ হাজৰিকা মানৱ ডেকাৰ বিৰুদ্ধে প্ৰতিবাদ ৰাজপথলৈ ওলাইছে 10খন গাঁৱৰ পুৰুষ মহিলা লখিমপুৰৰ আমতলা বনগাঁৱত এই তীব্ৰ প্ৰতিবাদৰ ঘটনা সংঘটিত হৈছে স্থানীয় সাংসদ প্ৰদান বৰুৱাৰ বিৰুদ্ধেও তীব্ৰ প্ৰতিবাদ ৰাইজৰ কোনো সমস্যা চৰকাৰে পূৰণ নকৰাৰ অভিযোগ উত্থাপিত কৰিছে প্ৰতিবাদী পুৰুষ মহিলাই দিবলৈছো আন এটা খবৰ জুবিন গাৰ্গক ন্যায় দিব বিধায়ক অখিল গগৈয়ে পুনৰ হ'ব জুবিন গাৰ্গৰ মৃত্যুৰ তদন্ত জুবিন গাৰ্গৰ মৃত্যুৰ প্ৰকৃত কাৰণ কি কিদৰে মৃত্যু হৈছিল জুবিন গাৰ্গক ন্যায় দিব নোৱাৰে হিমন্ত বিশ্ব শৰ্মাই নিজে জুবিন গাৰ্গক ন্যায় দিব বিচৰা নাই ৰাইজৰ দল শাসনলৈ আহিলে পুনৰ জুবিনৰ মৃত্যু চাৰ্জশ্বিট দিয়া হ'ব জুবিন গাৰ্গৰ মৃত্যুৰে দোষীক আমি শাস্তি দিম জুবিন গাৰ্গৰ ন্যায়ৰ বাবে আন্তৰ্জাতিক পৰ্যায়ৰ অধিবক্তা আনিম আমি শাসনলৈ আহিলে 6 মাহ বা 1 বছৰৰ ভিতৰত জুবিনক ন্যায় দিম এই ঘোষণা কৰিছে বিধায়ক অখিল গগৈয়ে দিবলৈছো আন এটা খবৰ বন্ধুত্বমূলক প্ৰতিদ্বন্দ্বিতা কৰিলে বিৰোধীক ৰাস্তা দিয়াৰ দৰেহে হয় এই মন্তব্য কৰিছে অতুল বৰাই যুৱ আৰু মহিলা যথেষ্ট সংখ্যক আছে যদিও সকলোকে বিধানসভাত টিকট দিব পৰা পৰিৱেশটো এতিয়ালৈকে গঢ় লৈ উঠা নাই কলে অগপৰ সভাপতি অতুল বৰাই সমাগত বিধানসভা নিৰ্বাচনৰ বাবে টঙালি বান্ধিছে বিজেপিৰ মিত্ৰদল অগপই বিজেপিৰে আসন বুজাবুজি চূড়ান্ত হোৱা নাই যদিও শক্তি প্ৰদৰ্শনৰ বাবে আঞ্চলিকতাবাদী দলটোৱে পূৰ্ণ প্ৰস্তুতি চলাইছে
সমাগত বিধানসভা নিৰ্বাচনক কেন্দ্ৰ কৰি বৃহস্পতিবাৰে অগপৰ গুৱাহাটীৰ আমবাৰীস্থিত কাৰ্যালয়ত অনুষ্ঠিত হয় দলৰ বৰ্ধিত কাৰ্যনিৰ্বাহক সভা। আসন বুজাবুজি পূৰ্বে অনুষ্ঠিত হোৱা এই কাৰ্যনিৰ্বাহক সভাত নিৰ্বাচনৰ বিভিন্ন দিশ আৰু দলৰ সবল ভেটি থকা সমষ্টিৰ প্ৰসংগত বিশদ আলোচনা কৰা হয়। অগপৰ সভাপতি অতুল বৰাৰ অধ্যক্ষতাত অনুষ্ঠিত বৰ্ধিত কাৰ্যনিৰ্বাহক সভাত দলৰ শীৰ্ষ নেতৃত্বৰ লগতে দলৰ জিলা সমিতিসমূহৰ সভাপতি আৰু সম্পাদকসকলে অংশগ্ৰহণ কৰে। বৈঠকত দলৰ কাৰ্যকৰী সভাপতি কেশৱ মহন্ত, সাংসদ ফণীভূষণ চৌধুৰী, বিধায়ক ৰমেন্দ্ৰ নাৰায়ণ কলিতাকে ধৰি কেন্দ্ৰীয় নেতৃত্বই অংশগ্ৰহণ কৰে। বৈঠকৰ মাজতে সংবাদ মাধ্যমক সম্বোধন কৰি অতুল বৰাই কয়, নিৰ্বাচনলৈ বেছি দিন নাই। আজিৰ সভা নিৰ্বাচন কেন্দ্ৰিক। মূলত গোটেই কথা বতৰাসমূহ নিৰ্বাচনক লৈ কৰা হৈছে। জিলা সমিতিসমূহৰ পৰা পৰামৰ্শ লোৱা হৈছে। দলৰ কৰ্মকৰ্তাসকলে বহুত সমষ্টিত কাম কাজ কৰি আছে। ক'ত আমাৰ সাংগঠনিক ভেটি সবল হৈ আছে আৰু ক'ত দুৰ্বল হৈ আছে সেই সম্পৰ্কে আমি কৰ্মকৰ্তাসকলৰ পৰা অৱগত হৈছোঁ। কাম কাজ কৰা আমাৰ সুবিধা আছে। তেওঁ আৰু কয়, কাৰণ 1985 চনৰ বিধানসভা নিৰ্বাচনত আমাৰ দলে বহু সমষ্টিত জয়লাভ কৰিছিল। সেই সমষ্টিবোৰত দলটোৰ শিপা আছে, ক'ৰবাত সবল হৈ আছে আৰু ক'ৰবাত দুৰ্বল হৈ আছে। আমাৰ দিক নিৰ্ণায়ক বৈঠকত শিপাৰ সন্ধান কৰাৰ কথা কোৱা হৈছিল। সেই অনুসৰি দলৰ কৰ্মকৰ্তাসকলে সুন্দৰভাৱে দলৰ সাংগঠনিক স্তৰবোৰ মজবুত কৰাৰ বাবে কাম কৰি আছে। জনসংযোগ বৃদ্ধি কৰাৰ বাবেও কাম কৰি আছে, যাৰ বাবে কৰ্মকৰ্তাসকলে আশা কৰাটো স্বাভাৱিক। তৃণমূল পৰ্যায়ত সমষ্টিৰ দাবী উত্থাপন হোৱাৰ প্ৰসংগত তেওঁ কয়, ক'ত আমাৰ জিকাৰ সম্ভাৱনা আছে সেই সন্দৰ্ভত আজি আমাৰ দলৰ কৰ্মকৰ্তাসকলৰ পৰা আমি জানিব বিচাৰিছোঁ। জিকাৰ সম্ভাৱনা থকা সমষ্টিসমূহ উলিয়াই অগ্ৰাধিকাৰ ভিত্তিত আমি কথাবোৰ বিবেচনা কৰিব লাগিব। আমি ছাৰ্ভে কৰাৰ বাবেও কিছু গ্ৰুপক দায়িত্ব দিছোঁ। শীঘ্ৰেই কথাবোৰ স্পষ্ট হ'ব। আজিৰ দিনটোত সমষ্টিৰ কথা নকওঁ, আমি বিজেপিৰে মিত্ৰতাত আছোঁ। সকলো কথা ফেব্ৰুৱাৰীত স্পষ্ট হ'ব। বন্ধুত্বমূলক প্ৰতিদ্বন্দ্বিতাৰ প্ৰসংগত তেওঁ কয়, বন্ধুত্বমূলক প্ৰতিদ্বন্দ্বিতাই কেতিয়াবা সুফল নিদিয়ে। বন্ধুত্বমূলক প্ৰতিদ্বন্দ্বিতাই কেতিয়াবা বিৰোধীকে ৰাস্তা দিয়াৰ দৰে হয়। ৰাজ্যখনৰ পৰিস্থিতি বৰ্তমান আমাৰ NDAৰ বাবে ভাল হৈ আছে। আগন্তুক নিৰ্বাচন যথেষ্ট ভাল হ'ব, কাৰণ 2021 চনৰ পৰা এতিয়ালৈকে ৰাজ্যখনৰ হিমন্ত বিশ্ব শৰ্মা নেতৃত্বত হোৱা উন্নয়নমূলক কামৰ বাবে ৰাইজৰ সমৰ্থন বাঢ়িছে। এইবাৰ NDA তৃতীয়বাৰৰ বাবে চৰকাৰ কৰিব। সাংবাদিকৰ প্ৰশ্নৰ উত্তৰত তেওঁ কয়, আগন্তুক নিৰ্বাচনত আমাৰ বিধায়কৰ সংখ্যা বৃদ্ধি পাব বুলি আমি আশা কৰিছোঁ। মৰ্যাদাপূৰ্ণ মিত্ৰতা আমি সকলোৱে বিচাৰোঁ। অগপৰ স্বাভিমানী কৰ্মকৰ্তাই বিচৰাটো স্বাভাৱিক। আজিৰ দিনটোত মই কোনো নিৰ্দিষ্ট সমষ্টিৰ কথা ক'ব নোৱাৰোঁ। নতুন মুখ আৰু মহিলাৰ অগ্ৰাধিকাৰৰ প্ৰসংগত তেওঁ কয়, 2019 চনত অসম ছাত্ৰ পৰিষদ গঠন কৰা হৈছিল। আমাৰ ছাত্ৰ সংগঠনে শেহতীয়াকৈ ছাত্ৰ ৰাজনীতিৰ ক্ষেত্ৰত খুব ভাল ফল প্ৰদৰ্শন কৰিছে। তেওঁলোকৰ সক্ৰিয় অংশগ্ৰহণে দলটোৰ শক্তিশালী কৰিব। যুৱ আৰু মহিলা যথেষ্ট সংখ্যক আছে, কিন্তু সকলোকে বিধানসভাত টিকট দিব পৰা পৰিৱেশটো এতিয়ালৈকে গঢ় লৈ উঠা নাই। যুৱ আৰু মহিলাই প্ৰাধান্য নিশ্চয় পাব। সুকীয়া নিৰ্বাচন আছে। দলত থাকি চৰকাৰৰ অংশীদাৰ হ'লে অন্যান্য ক্ষেত্ৰতো নিয়োজিত হ'ব পাৰি। অসম গণ পৰিষদে এইবাৰ যথেষ্ট আসনত জয়ী হোৱাৰ সম্ভাৱনা আছে। সংখ্যাটো এতিয়া ক'ব নোৱাৰি। সংখ্যালঘু সমষ্টিৰ প্ৰসংগত তেওঁ কয়, বহুকেইগৰাকী সংখ্যালঘু বিধায়কে অগপ দলত যোগদান কৰাৰ ইচ্ছা প্ৰকাশ কৰিছে। বিধায়ক হৈ থাকিলে স্বাভাৱিকতে নিজস্ব ভোট বেংক এটাও থাকে। আমি ভাবোঁ যে সংখ্যালঘু সমষ্টিত আসন বৃদ্ধি পোৱাৰ সম্ভাৱনা নথকা নহয়।